প্লেন এছৰ যিটো প্লেনিং এইটো ভাঙিবৰ কাৰণে সোণাপুৰ কেতিয়াও হ'ব দিব নালাগে। যদি অসমৰ ৰাইজে জুবিনদাৰ আত্মাটোৰ আমি শান্তি পোৱাটো বিচাৰিছো, সোণাপুৰটো আজি ৰাতিৰ ভিতৰত বা কাইলৈলৈকে, এইটো মই আপোনালোকক কৈছো, মোক কোনোবাই গুলিয়াই মাৰক, কোনোবাই মোক এক্সিডেণ্ট কৰক, কোনোবাই ষড়যন্ত্ৰ কৰি মাৰক, যি মাৰক, মই কৈছো জুবিনদাৰ যদি সোণাপুৰত যদি সমাধিস্থল হয়, মই কেতিয়াও সেই জেগাত ভৰি নিদিওঁ। আৰু প্ৰত্যেকগৰাকী অসমীয়া ৰাইজে শপত খাওক, লাগিলে যোৰহাটত হওক, কোনো লোৱাৰ আছাম বা গুৱাহাটী মানুহে বেয়া পাব নালাগে, যাতে যোৰহাটত হওক হবলৈ দিয়ক, লাগিলে জালুকবাৰীত হওক, যোৰহাটৰ মানুহে বেয়া পাব নালাগে, জালুকবাৰীত হবলৈ দিয়ক, কিন্তু এছ আখৰৰ কোনো জেগাত সোণাপুৰত হওক বোলে কোনোবা এছ আখৰৰ কোনো কাৰণত এনেকুৱা জেগাত জুবিনদাৰ শেষ কৃতি সম্পন্ন হ'ব দিব নালাগে। মই যদি আপোনালোকক কওঁ, মই এটা পইণ্ট মই জাষ্ট বিচাৰি পাইছো, আমি চবেই গম পাই আছো যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ বা যিমান কেইগৰাকী ব্যক্তিৰ নাম ওলাইছে, তেওঁলোক হাই প্ৰফাইল ব্যক্তি। তেওঁলোকক এৰেষ্ট যদি নকৰে, তেওঁলোকে লুকাই ক'ত থাকিব? আপোনালোকে কমেণ্টত কওক, যদি কমেণ্টত বিচাৰি নাপায়, মই কাইলৈ আপোনালোকক কম, মোৰ মনত আইডিয়া এটা আহিছে যে তেওঁলোকে কাইলৈ লুকাব ক'ত, বা তেওঁলোকে লুকাই থাকিব পৰা কি আখৰ হ'ব পাৰে য'ত এছ থাকিব পাৰে, য'ত এনেকুৱা প্লেনিং বনিব পাৰে। মই কিন্তু বিচাৰি পাইছো, আপোনালোকে কমেণ্ট বক্সত জনাওক। আৰু যিমান পাৰে মই কৈছো, মন্ত্ৰী, MLA, পুলিচ প্ৰশাসন, মই কাতৰ অনুৰোধ কৰিছো, মই যদি তাত হয়, সোণাপুৰত হয়, মই কেতিয়াও নাযাওঁ। আৰু যদি দ্বিতীয় জেগাত হয়, সেই জেগাখিনিৰ কাৰণে ব্যৱস্থা কৰিম। এয়া ষড়যন্ত্ৰ চলিব পাৰে বা এয়া কূট কৌশল চলিব পাৰে। মই অনুৰোধ কৰিছো প্ৰত্যেকগৰাকী ব্যক্তিক, সোণাপুৰত হ'বলৈ দিব নালাগে। এয়া প্লেন এছ হয়। আপোনালোকে চব বিলাক